এইটো ৰাস্তা নগাঁও টাউনৰ ভিতৰৰ ৰাস্তা। এই গাঁও বুলি নাভাবিব দেই ৰাস্তাটো চাই। এইটো ইছলামপট্টি ৰাস্তা হয়। ইছলামপট্টি নগাঁও ইছলামপট্টি মছজিদৰ কাষৰ যোনটো ৰাস্তা কাৱৈমাৰী ওলাই গৈ খাইজুতি স্কুলৰ ওচৰৰ এইটো ৰাস্তা গতি চাওকচোন। আগৰ গাড়ীখন মানে ব্ৰেক মাৰিলে মানে পিছৰ মানে বহাটো মানে ডাইৰেক্ট বোকা। বোলে কালি পৰহি বৰষুণ দিছিল বা কিবা কাৰণত হৈছে সেইটো বুলি কথা নহয়। এইটো গোটেই 12 মাহে এনেকুৱা ৰাস্তা। এনেকেই থাকে ৰাস্তা বোকাই হৈ থাকে গোটেই 12 মাহে। মানুহবিলাকো ভাল আগৰ চব বিল্ডিং ঘৰ। কাৰ সমষ্টি কি সেইটোলৈ কোনো কথা নাই বা মই নাজানো ইমানখিনি কথা। কিন্তু কথাটো হ'ল টাউনৰ ভিতৰৰ ৰাস্তানো এনেকুৱা থাকে না আজিৰ দিনত। ইমান বোকা কিমান কষ্ট হয় মানুহখিনি অহা যোৱা কৰা মানুহখিনি। সেয়া এয়া পানী নুশুকায় গোটেই বছৰেই নুশুকায়। চোৱাচোন ৰাস্তাৰ গতি। ৰাস্তা ঘাটবিলাক মানে ভাল হ'লে ভাল লাগে, মানুহবিলাকৰ যাতায়াতৰ সুবিধা হয়। এইটো ৰাস্তাটো দেখিবলৈ নাভাবিব বোলে বহুত বোলে গাঁৱৰ ভিতৰৰ ৰাস্তা, এনেকুৱা নহয়। এইটো নগাঁও টাউনৰ একে ভিতৰৰ ৰাস্তা হয়। এই ৰাস্তাটো মই যেতিয়াৰ পৰা দেখি আছোঁ এই এনেকুৱাই দেখি আছোঁ। এতিয়াতো বহুত ভালেই হ'ল এইখিনি বাৰু। পিছত গৈ অলপ দূৰ গৈ পেলাই কাৱৈমাৰী ওলাই গৈ খাইজুতি স্কুলৰ ওচৰত। তো মুঠতে মানে ধৰি লওক ৰাস্তাটো ভাল হ'লে জনসাধাৰণৰ ভাল হয় অহা যোৱা কৰাত। তো ভিডিঅ'টো কৰাৰ উদ্দেশ্যটো সেইটোৱে আছিলে মোৰ।